কেইবা বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা পথৰ দুৰৱস্থাৰ বাবে জলাকলা খাবলগীয়া হৈছে হাইলাকান্দিৰ নাৰায়ণপুৰবাসীয়ে। গাঁওখনৰ পৰা চহৰ সংযোগী প্ৰায় 8 কিলোমিটাৰ পথৰ বাবে 2023 চনতে 18 লাখ টকা আবণ্টন দিয়া হৈছিল। স্থাপন কৰা হৈছিল আধাৰশিলাও, কিন্তু 3 বছৰত সম্পূৰ্ণ হৈ নুঠিল পথ নিৰ্মাণৰ কাম, যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। আমাৰ মধ্য হাইলাকান্দি সমষ্টিৰ প্ৰায়বোৰ জেগাত ৰাস্তাবোৰ বেয়া। আমাৰ মধ্য হাইলাকান্দিৰ যেগৰাকী বিধায়ক আছে এগৰাকী ব্যৰ্থ হৈছে। যোৱা 5 বছৰ হৈছে আমাৰ মধ্য হাইলাকান্দিত একো উন্নয়ন নাই। এই মধ্য হাইলাকান্দিৰ বিধায়কগৰাকীৰ ফেকু বাউনাৰ ক্ষেত্ৰত আমাৰ মধ্য হাইলাকান্দিৰ ৰাইজ এতিয়া উন্নয়ন থেকে বঞ্চিত হৈছে। পুৰাণা বজাৰৰ যিটো ৰাস্তা আছে 5 নং ৱাৰ্ডৰ, এই ৰাস্তাখিনি আজি 5 বছৰৰ পৰা ইমান জৰ্জন্য অৱস্থাত আছে আৰু আপোনাক কি ক'ম। কিন্তু মিউনিচিপালিটি হওক আৰু আপোনাৰ কি কয় আমাৰ যেগৰাকী স্থানীয় বিধায়ক আছে, ইহঁতৰ দৃষ্টিত পৰা নাই। আজি মানুহবোৰে 5 বছৰৰ পৰা ইমান কষ্ট কৰি আছে। 2023 চনত এই ৰাস্তাখিনিৰ ওপৰত প্ৰায় 18 লক্ষ টকামান চেংচন হৈছে, কিন্তু এতিয়ালৈকেও কামখিনি হোৱা নাই।